नमस्कार शिक्षानुरागी बंधु बान्धवी तथा मरমৰ छात्र छात्रीসকল मैं आज 10মান শ্ৰেণীৰ বাবে এই ভিডিওটো প্ৰস্তুত কৰিব গৈ আছো। সাধাৰণ বিজ্ঞানৰ অধ্যায় 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এই টপিকটো আমি বাছি লৈছো। আহক আমি আজিৰ এই পাঠদান প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰথমতে আমি কিছুমান সিম্পল কনসেপ্ট দিয়াৰ প্ৰয়াস কৰিম। প্ৰথমতে যদি আমি কওঁ পোহৰ কি, তেতিয়াহ'লে তাৰ উত্তৰত আমি ক'ব লাগিব পোহৰ এক প্ৰকাৰ বা এবিধ শক্তি। এতিয়া যদি প্ৰশ্ন কৰা হয় পোহৰ দেখা যায় নে, তেতিয়াহ'লে তাৰ উত্তৰত আমি ক'ব লাগিব পোহৰ দেখা নাযায়। কাৰণ পোহৰৰ সহায়ত আমি বহিৰ জগতৰ অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডৰ কিছুমান বস্তু দেখি শুনি তাৰ পৰা আমি শিকিবলৈ পাওঁ। যেনেকৈ বায়ু দেখা নাযায় কিন্তু আমি অনুভৱ কৰিব পাৰি। আহক এইখিনিতে আৰু এটা কথা জানি লওক যে পোহৰ কৰ পৰা উৎপত্তি হয়, অৰ্থাৎ পোহৰৰ উৎস কি। আমি সকলোৱে জানো যে সূৰ্যই আমাক কি দিয়ে, পোহৰ দিয়ে, অৰ্থাৎ পোহৰৰ মূল প্ৰধান উৎস হ'ল সূৰ্য। তাৰ উপৰিও কিছুমান দীপ্তিমান উৎস আছে, সেইবোৰ হ'ল লেম্প, চাকি, বাল্ব, টিউবলাইট ইত্যাদি। এইবাৰ আৰু কিছুমান কথা আমি জানি লওঁ যে পোহৰ তৰংগ আকাৰে বিস্তাৰ হয়, অৰ্থাৎ পোহৰৰ দ্ৰুতি আছে বা বেগ আছে, আৰু সেই পোহৰৰ দ্ৰুতি স্পীড বা বেগৰ জোখ লোৱাৰ প্ৰয়াস কৰা প্ৰথমগৰাকী বৈজ্ঞানিক আছিলে গেলিলিও। উপযুক্ত যন্ত্ৰপাতি নথকাৰ কাৰণে গেলিলিয়ে পোহৰৰ দ্ৰুতিৰ জোখ ল'ব পৰা নাছিল। পিছত আৰমান ফিজ নামৰ বৈজ্ঞানিক এজনে পোহৰৰ দ্ৰুতি অৰ্থাৎ বেগৰ জোখ ল'বলৈ সক্ষম হ'ল। এতিয়া আমি আগবাঢ়িছোঁ পোহৰৰ গতি বা দিশ, অৰ্থাৎ পোহৰ ৰশ্মি বুজাবলৈ কি চিন ব্যৱহাৰ কৰা হয়। পোহৰ ৰশ্মি বুজাবলৈ সদায় মনত ৰাখিব এনেকুৱা কাৰ চিনযুক্ত এডাল সৰল ৰেখা ব্যৱহাৰ কৰা হয়। এতিয়া এই পাঠদান প্ৰক্ৰিয়াৰ জৰিয়তে আমি প্ৰথম এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আলোচনা কৰিম। সেইটো হ'ল পোহৰৰ প্ৰতিফলন কাক বোলে, বা পোহৰৰ প্ৰতিফলনৰ সংজ্ঞা দিয়া। পোহৰৰ প্ৰতিফলনৰ বিধিসমূহ কি, বা পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা কি, বা পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ কি, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্নটো আহি থাকে। আৰু এই কথাখিনিকে অৰ্থাৎ এই উত্তৰখিনি আমি ৰশ্মি চিত্ৰ অংকন কৰি অর্থাৎ রশ্মি চিত্ৰৰ দ্বাৰা আমি বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম। এতিয়া আহক প্ৰথমতে আমি পোহৰ ৰশ্মি পেলাবলৈ এখন দাপন ব্যৱহাৰ কৰিম, আৰু প্ৰথমতে আমি দাপন কেনেকৈ তৈয়াৰ কৰা হয় সেই সম্পৰ্কে অলপ কেইটামান কথা জানি লওঁ। আমি সাধাৰণ কাঁচ এটা যিকোনো পিঠিত বা পৃষ্ঠত ধাতুৰ প্ৰলেপ অৰ্থাৎ পাৰা আৰু টিনৰ সংকৰ ধাতু, এই প্ৰলেপ দি দাপন তৈয়াৰ কৰা হয়। গতিকে আমি প্ৰথমতে যদি এনেকৈ এডাল সৰল ৰেখা টানি লৈছোঁ, যদিও এডাল সৰল ৰেখা আমি ইয়াত এতিয়া সাধাৰণ মিহি কাঁচ বুলি আমি ধৰি লৈছোঁ।
এতিয়া আমি আগত কোৱাৰ নিচিনাকে যদি এই কাছৰ তলফালে অৰ্থাৎ বেক সাইডত এনেকে যদি লেয়াৰ বা প্ৰলেপ হৈ দিওঁ তেতিয়া আমাৰ কি হ'ব এখন দাপন হৈ যাব আকৌ এই দাপনৰ প্ৰতিফলক পৃষ্ঠ অৰ্থাৎ য'ত আহি পোহৰ পৰিব সেই প্ৰতিফলক পৃষ্ঠখন যদি সমতল হয় তেনেহ'লে তাক কি কোৱা হ'ব সমতল দাপন বুলি কোৱা হ'ব অৰ্থাৎ আমি জানো দাপন কি বা দাপন কাক বলে তেতিয়া ইয়াৰ উত্তৰত আমি ক'ব লাগিব যিবিলাক পৃষ্ঠত পোহৰ পৰিলে বা আপতিত হলে আপতিত পোহৰ সকল অথবা বিক্ষেপিত নহয় যদি মুখ্যতঃ এটা দিশত গতি কৰে তাকেই আমি দাপন বুলি কওঁ গতিকে আমি এতিয়া আৰম্ভ কৰিব লৈছো সে আমি ধৰি লৈছো এইটো এটা বিন্দু সম পোহৰ ইয়াৰ পৰা আমাৰ কি হ'ব এই পোহৰ উৎসৰ পৰা ৰশ্মি আহিব এতিয়া আমি যদি কওঁ যে এই বিন্দুসমূহ পোহৰ উৎসৰ পৰা পোনে পোনে অৰ্থাৎ ডাইৰেক্ট এই আমি আঁকি লোৱা দাপনখনৰ যিকোনো এটা বিন্দুত আপতিত হলে অৰ্থাৎ নামকৰণ কৰিলে এইটো নামকৰণ কৰিছো ও এইটো নাম দিলো এ আৰু আমি আগতে কোৱাৰ দৰে কি কৈছিলো যে পোহৰ ৰশ্মি বুজাবলৈ সদায় কাৰ চিহ্নযুক্ত সৰল ৰেখা ব্যৱহাৰ কৰা হয় সেইকাৰণে ইয়াত আমি এটা কাৰ চিহ্ন দি লৈছো এই বিন্দুসমূহ পোহৰ উৎসৰ পৰা পোহৰ আহি পোনে পোনে দাপনৰ যিকোনো এটা বিন্দুত আপতিত হৈছে আৰু সেই বিন্দুটোৰ নাম আমি ও বুলি নামকৰণ কৰিছো এতিয়া এই দাপনত আপতিত হোৱাৰ পিছত কিছু অংশ পূৰ্বৰ মাধ্যমলৈ উভতি যাব আৰু বাকি অংশ এনেকে প্ৰতিফলিত হ'ব অৰ্থাৎ এনেকে প্ৰতিফলিত হ'ব এই যে পোহৰ উৎসৰ পৰা যি ৰশ্মি আহিলে ইয়াৰ নাম কোৱা হ'ব আপতিত ৰশ্মি আৰু য'ত আহি বা যি বিন্দুত আহি পোহৰ প্ৰথমতে পৰিলে তাৰ নামটো হ'ব আপতন বিন্দু এনেকে আপতন বিন্দু আপতন বিন্দুৰ পৰা পোহৰখিনি যি প্ৰতিফলিত হল অৰ্থাৎ গুচি গল এই ৰশ্মিটোৰ নাম হ'ব প্ৰতিফলিত ৰশ্মি এতিয়া আমি আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি পাই গলো অৰ্থাৎ আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত এডাল এংগেল অৰ্থাৎ কোণ সৃষ্টি হল এতিয়া আমি এই ৰশ্মি দুডালৰ মাজত এনেকে যদি আমি এডাল লম্ব টানি দিওঁ অৰ্থাৎ এই এংগেলটোক যদি দুটা খণ্ডত ভাগ কৰি দিওঁ ইয়াৰ নামকৰণ কৰিলো ও এন আৰু এইটো ও বি দিলো নাম এই ও এন লম্ব আমি অভিলম্ব বুলিও কোৱা হয় আৰু অভিলম্বডালে কি কৰিলে লেফট সাইডত এটা এংগেল বা কোণ সৃষ্টি কৰিলে আৰু ৰাইট সাইডত এটা কোণ বা এংগেল সৃষ্টি কৰিলে আৰু ইয়াৰ নামকৰণ কৰিছো আমি স্মল আই আৰু ইয়াৰ নামকৰণ কৰিছো স্মল আ এতিয়া আমি ইয়াৰ পৰা সংজ্ঞা কেইটা দিয়াৰ প্ৰয়াস কৰো যে পোহৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলত আপতিত হলে আপতিত পোহৰৰ কিছু অংশ পূৰ্বৰ মাধ্যমলৈ উভতি যায় আৰু বাকি অংশ প্ৰতিফলিত হয় যেহেতু কিছু অংশ পূৰ্বৰ মাধ্যমলৈ উভতি যায় আৰু এই পৰিঘটনাটো কি কোৱা হয় পোহৰৰ প্ৰতিফলন এতিয়া আমি আহিছো পোহৰৰ প্ৰতিফলনৰ বিধিসমূহ বা পোহৰৰ প্ৰতিফলনৰ দুটা নিয়ম আছে সেই নিয়ম দুটা আমি এই ইয়াৰ পৰা আমি দিয়াৰ চেষ্টা কৰিম প্ৰথমতে ইয়াত যেহেতু আমি দুটা কোণ পালো এটা ইয়াতে নামকৰণ কৰিছো আই আৰু এটা হল আৰ এতিয়া এই আই মানে অৰ্থাৎ আই কোণ আৰু আৰ কোণ তাৰমানে ইয়াত আপতিত ৰশ্মি আৰু এইটো হল অভিলম্ব ঠিক ইয়াৰ মাজৰ যেটো কোণ এই কোণক কোৱা হ'ব আপতন কোণ
আৰু এটা ইয়াত অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ যিটো কোণ ইয়াক কোৱা হ'ব প্ৰতিফলন কোণ। প্ৰতিফলন কোণ। এতিয়া ইয়াৰ পৰা আমি দুটা সংজ্ঞা দিব পাৰো যে আপতন কোণ আৰু প্ৰতিফলন কোণ কাক বোলে। তেতিয়া আমি ক'ব লাগিব যে যিডাল ৰশ্মি আহিলে প্ৰথমতে এইটো হ'ল আপতিত ৰশ্মি আৰু মাজত কি টানিছো লম্ব টানিছো আৰু লম্বক কি কোৱা হয় অভিলম্ব। অৰ্থাৎ আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ যিটো কোণ সেই কোণক আমি আপতন কোণ বুলি কোৱা হ'ব। আকৌ এইটো হ'ল আমাৰ প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ যিটো মাজৰ কোণ সেই মাজৰ কোণক কোৱা হ'ব কি প্ৰতিফলন কোণ। এতিয়া পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা হ'ল, প্ৰথম নিয়মটো আমি ইয়াৰ পৰা আমি ক'ব পাৰিম। এটা হ'ল প্ৰথম বিধি বা প্ৰথম নিয়মটো হ'ল আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। অৰ্থাৎ এইটো হ'ল আপতন কোণ আৰু এইটো হ'ল প্ৰতিফলন কোণ, এই দুটা সদায় সমান। কাৰণ সাপোজ এইটো যদি 30 ডিগ্ৰী হয় এইটো কিমান হ'ব 30 ডিগ্ৰী হ'ব। সেইকাৰণে প্ৰথম বিধিটো হ'ল আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। অৰ্থাৎ ইয়াত আমি এনেকৈ ক'ব পাৰোঁ এংগেল আই ইকুৱেল এংগেল আৰ। এতিয়া আমি দ্বিতীয় বিধিটো ইয়াৰ পৰা আমি দিয়াৰ প্ৰয়াস কৰি আছো। দ্বিতীয় বিধিটো হ'ল যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা যিডাল লম্ব বা অভিলম্ব এইখন সদায় একে সমতলত থাকে। অৰ্থাৎ এটা সমতলৰ ওপৰত তিনিটা বস্তু আছে, এটা হ'ল আপতিত ৰশ্মি, এটা হ'ল প্ৰতিফলিত ৰশ্মি আৰু এটা হ'ল অভিলম্ব। এই তিনিটা এটা সমতলৰ মাজত ধুনীয়াকৈ আছে। অৰ্থাৎ ইয়াৰ কাৰণে আমি ঘৰত সকলোৱে যেহেতু আমি আইনা দেখা পাওঁ, সেই আইনাটোত যদি আমি লক্ষ্য কৰোঁ যে সূৰ্যৰ ফালে যদি আমি আইনাটো এনেকৈ যদি আমি ধৰোঁ তেনেহ'লে নিশ্চয় তাত চাব পাৰিব ধুনীয়াকৈ যে পোহৰ কেনেকৈ ধুনীয়াকৈ আহি প্ৰতিফলিত হয়। অৰ্থাৎ কোনোফালে খিচৰিত নহয়, মুখ্যতঃ কি কৰে এটা দিশত গতি কৰে। তেনেহ'লে আমি ইয়াত পোহৰৰ প্ৰতিফলন কাক বোলে, পোহৰৰ প্ৰতিফলনৰ বিধি দুটা কি, আপতন কোণ প্ৰতিফলন কোণ কাক বোলে, এই ৰশ্মি চিত্ৰৰ দ্বাৰা আমি দিয়াৰ প্ৰয়াস কৰিলোঁ। এয়াই আছিলে আমাৰ আজিৰ ক্ষুদ্ৰ এটা প্ৰয়াস। সকলোকে পুনৰবাৰ নমস্কাৰ জনাই আমি পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ইয়াতে সামৰিছোঁ। ধন্যবাদ।